নমস্কাৰ সবলৰ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 30 আগষ্ট আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ 2026 চনত তৃতীয়বাৰলৈ বিজেপিয়ে চৰকাৰ গঠন কৰিব অসমত যোৱাকালি অমিত শ্বাহে আনুষ্ঠানিকভাৱে কৰিছে এই ঘোষণা কোনো দলে বিজেপিক আৰু ধৰি ৰাখিব নোৱাৰে 26 চনৰ বিধানসভা নিৰ্বাচনত পুনৰবাৰ তৃতীয়বাৰলৈ বিজেপিয়ে চৰকাৰ গঠন কৰিব বাৰে বাৰে পাকিস্তানলৈ যোৱা নেতাৰ হাতত নাথাকে অসমৰ দায়িত্ব অসমৰ ৰাইজে নিবিচাৰে গৌৰৱ গগৈক অসমৰ দায়িত্ব দিয়াটো সেইহে 26 চনৰ বিধানসভা নিৰ্বাচনৰ পিছত পুনৰবাৰ বিজেপি তথা এনডিএ চৰকাৰ গঠন কৰিব অসমত কংগ্ৰেছৰ সময় শেষ হৈ গ'ল কংগ্ৰেছ এতিয়া নাই অনুপ্ৰৱেশকাৰীক সুৰক্ষা দিয়া দলে চৰকাৰ গঠন কৰিব নোৱাৰে বাৰে বাৰে পাকিস্তানলৈ গৈ থকা নেতাই অসমৰ নেতৃত্ব ল'ব নোৱাৰে দুৰ্নীতিগ্ৰস্ত কংগ্ৰেছক ৰাইজে ভোট নিদিয়ে বুলি মন্তব্য অমিত শ্বাহৰ পঞ্চায়ত নিৰ্বাচনতেই অসমত সাফা হৈ গ'ল কংগ্ৰেছ দল পঞ্চায়তত কংগ্ৰেছৰ প্ৰতিনিধি বিচাৰিবলৈ এতিয়া জাগা নাই অসমত পুনৰ বিজেপি অগপৰ চৰকাৰেই হ'ব কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰি গৰজি উঠিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ 2026 চনৰ বিধানসভা নিৰ্বাচনত তৃতীয়বাৰলৈ অসমত বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ গৌৰৱ গগৈ সদায় পাকিস্তান গৈ থাকে পাকিস্তান গৈ থকা নেতাক অসমৰ ৰাজ্যে ভোট নিদিয়ে বুলিও মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আৰু উচ্ছেদক লৈ হুংকাৰ প্ৰদান কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে উচ্ছেদ অভিযানক লৈ মন্তব্য কৰিছে অমিত শ্বাহে অসমৰ উচ্ছেদক লৈ ডাঙৰ ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ 1 ইঞ্চি মাটিও অনুপ্ৰৱেশকাৰীৰ হাতত থাকিবলৈ দিয়া নহ'ব গৌৰৱ গগৈয়ে যিমান বিৰোধ কৰে কৰক বিজেপি চৰকাৰে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে উচ্ছেদ কৰিবই অসমত অসমৰ মাটিৰ ওপৰত কেৱল নতুন প্ৰজন্মৰ অধিকাৰ আছে 1,19,548 একৰ ভূমিত উচ্ছেদ কৰা হৈছে হিমন্ত বিশ্ব শৰ্মাই এই ভূমি খালি কৰি দিছে শংকৰদেৱ মাধৱদেৱৰ ভূমিও অনুপ্ৰৱেশকাৰীয়ে দখল কৰিছিল কংগ্ৰেছৰ দিনত শংকৰ মাধৱৰ ভূমিত আগ্ৰাসন চলিছিল বিজেপিয়ে সেই মাটি অনুপ্ৰৱেশকাৰীৰ পৰা উভতাই আনিছে বুলি মন্তব্য অমিত শ্বাহৰ ভূমি খালি কৰি শংকৰদেৱ মাধৱদেৱক সন্মান জনোৱা হৈছে খানাপাৰাৰ পৰাই কংগ্ৰেছক তীব্ৰ সকিয়নি গৃহমন্ত্ৰী অমিত শ্বাহৰ উচ্ছেদ অভিযানক লৈও হুংকাৰ প্ৰদান কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে কোনো কাৰণতেই 1 ইঞ্চি মাটি বেদখল কৰিবলৈ দিয়া নহ'ব বুলি ঘোষণা অমিত শ্বাহৰ আন এটা ব্ৰেকিং নিউজ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী আৰু মাদানীক অপেন চেলেঞ্জ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়াক বাধা দি লাভ নাই ৰাহুল গান্ধী আৰু মাদানী আৰু ৰাহুল গান্ধীক ভয় নকৰে অসমীয়াই ৰাহুল গান্ধী আৰু মাদানীক অপেন চেলেঞ্জ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাহস আছে যদি অসমীয়াৰ লগত যুঁজি চাওক ৰাহুল গান্ধী আৰু মাদানী অসমীয়াৰ লগত এইবাৰ যুঁজি চাওক অসমীয়াই জাগিছে এই জাতিক আৰু এতিয়া আপোনালোকে ধৰি ৰাখিব নোৱাৰিব বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ শেষ বিন্দু ৰক্ত থকালৈকে আমি যুঁজি যাম কোনেও আমাক বাধা দিব নোৱাৰে কেৱল যে যুঁজিমেই এনে নহয় যুঁজিম আৰু জিকিমেই এয়াই আমাৰ শেষ সংকল্প কংগ্ৰেছৰ বিৰুদ্ধে সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মই মাদানী আৰু ৰাহুল গান্ধীক এটাই কথা কম আপোনালোকে যিমানেই ধমকি দিব সিমানেই আমি আৰু অধিক শক্তিশালী হ'ম অসমে লাচিতৰ হেংদাং আকৌ এবাৰ হাতত তুলি ল'ব বুলি হুংকাৰ মুখ্যমন্ত্ৰী শৰ্মাৰ আমি প্ৰমাণ কৰিম অসমীয়াই কেনেকৈ জীয়াই থাকে এই সংগ্ৰাম আকৌ এবাৰ চলিব আৰু এই সংগ্ৰামত আমি জয়ী হ'ম গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্মুখত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই উদাত্ত ভাষণ আৰু আনপিনে মাদানীক লৈ কৰা মন্তব্যৰ পিছতেই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে সৰ্বভাৰতীয় ইমাম সংস্থা মাদানীৰ পাছত মুখ্যমন্ত্ৰীক চেলেঞ্জ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে একত্ৰিত হ'ল সৰ্বভাৰতীয় ইমাম সংস্থা মাদানীক সমালোচনা কৰাৰ পাছতেই মুখ্যমন্ত্ৰী শৰ্মাক দিছে প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ দিলে ইমাম সংস্থাটোৱে স্বাধীনতা সংগ্ৰামত মাদানীৰ ভূমিকা নাজানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী নালাগে সাধাৰণ জনতাৰো অধিকাৰ নাই মাদানীৰ কথা ক'বলৈ মাদানীক বাংলাদেশলৈ পঠোৱাৰ আগত প্ৰকৃত বাংলাদেশীক বাংলাদেশলৈ পঠাওক শেখ হাছিনাক ভাৰতলৈ অনা বিজেপিয়ে নিজৰ ভুল স্বীকাৰ কৰক শেখ হাছিনাক পলুৱাই ৰখা চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে নিজক শুধৰণি কৰক কথাৰে নকয় কামেৰে বাংলাদেশীক খেদি দেখুৱাওক মুখ্যমন্ত্ৰীয়ে প্ৰয়োজন হ'লে দেশৰ প্ৰতিজন ইমামে সহায় কৰিব
আৰু সেই সাহস মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাই। সেইবাবে মাদানীক টাৰ্গেট কৰি